শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। মৃত্যুঞ্জয় যীশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। শালোম শালোম, শান্তি শান্তি। সকলোলৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জনাই এই ধাৰাবাহিক বাইবেল অধ্যয়ন অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আহক পবিত্ৰ বাইবেলৰ তত্ত্বসমূহ শুনি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওঁ। নমস্কাৰ। আমি আগৰ অধ্যায়ত যোহনৰ এটা বেকগ্ৰাউণ্ড পটভূমি আলোচনা কৰি আহিলোঁ। এতিয়া আমি এক অধ্যায়ত আমি আৰম্ভ কৰোঁ। যোহনে লিখা শুভবাৰ্তা 1 অধ্যায়, ইয়াৰ প্ৰথম 18টা পদ, অৰ্থাৎ 1 অধ্যায় 1 পৰা 18 পদলৈকে। ইয়াতে আমি পাওঁ যিটো ইংৰাজীত ইনকাৰ্নেশ্যন বুলি কোৱা হয়, বা অৱতাৰ হোৱা যীশু, অৱতাৰ হোৱা ঈশ্বৰ মানুহ স্বৰূপে প্ৰকাশ পোৱা। আৰম্ভ কৰিছে, আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল। আদিতে এই কথাটোৱে সোঁৱৰাই দিয়ে আদি পুস্তকৰ প্ৰথম পদ। আদি পুস্তক 1 অধ্যায় 1 পদত আছে, আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। ইন দ্য বিগিনিং গড ক্ৰিয়েটেড দ্য আৰ্থ এণ্ড হেভেন। আনহাতে যীশুৰ যিটো অৱস্থিতি বাক্যৰূপে, ৱৰ্ড বুলি কৈছে ইংৰাজীত, এয়া হৈছে ইতিহাসে ঢুকি নোপোৱা আদি। আদিতে বাক্য আছিল। আদিতে মানে কিমান বছৰ আগতে, এইটো কোনো ইতিহাসে ঢুকি নাপায়গৈ। কিমান বছৰ, কিমান হাজাৰ, কিমান লাখ, কিমান কোটি বছৰ আগৰ আদি, মানে ইতিহাসে এইটো ঢুকি নাপায়গৈ। অৰ্থাৎ যীশুৰ আৰম্ভণি নাই, তেওঁ সনাতন, নিত্য, সদায় থকা জনা। মানুহৰ হিচাপত ক'বলৈ গ'লে যেতিয়াৰ পৰা ঈশ্বৰ তেতিয়াৰ পৰাই যীশু। ঈশ্বৰ বোলে কেতিয়াৰ পৰা আছে কোনেও ক'ব নোৱাৰে। ঈশ্বৰ যেতিয়াৰ পৰা, যীশু তেতিয়াৰ পৰা। সেইকাৰণে আদিতে বুলি আৰম্ভ কৰিছে। যীশু আছে বাক্যৰূপে। এই বাক্য, ৱৰ্ড ইংৰাজীত, গ্ৰীক ভাষাত লগছ, কেৱল প্ৰায় 2025 বছৰ পূৰ্বে তেওঁ মানৱ ৰূপ ধাৰণ কৰিলে। ইয়াৰ মানে যীশু প্ৰাক প্ৰৱৰ্তিত, প্ৰি এক্সিষ্টেণ্ট। বাক্য ঈশ্বৰৰ সৈতে আছিল। বাক্য ঈশ্বৰৰ এটা শক্তি বা গুণ মাথোন নহয়, কিন্তু এক ব্যক্তিৰূপে ঈশ্বৰৰ লগত আছিল। সেয়েহে ব্যক্তিবাচক সৰ্বনাম, পাৰ্চনেল প্ৰনাউন, তেওঁ বুলি কৈছে। বাক্যক তেওঁ বুলি কৈছে, ব্যৱহাৰ কৰিছে। ঈশ্বৰৰ সৈতে আছিল। ইয়াতে বাক্য আৰু ঈশ্বৰৰ মাজত সম্বন্ধ বা যোগাযোগৰ কথা বুজায়। তেওঁ এটা একবচন, ছিংগুলাৰ নাম্বাৰ, সৰ্বনাম, প্ৰনাউন হয়। এটা বাক্য মানে আমি কাণেৰে শুনা
কিবা কথা বা দৰ্শন বা উক্তিয়ে নহয়, তেওঁৰ দ্বাৰাই সকলো হ'ল। অৰ্থাৎ বাক্য ঈশ্বৰৰ কৰ্তা বা কাৰ্যকৰী বা এজেণ্ট, মানে ঈশ্বৰে সকলো সৃষ্টি কৰিলে বাক্যৰ দ্বাৰাই। আকৌ কৈছে যি হ'ল তেওঁৰ বিনে এটিও নহ'ল। অৰ্থাৎ যীশু বাক্যৰূপে তেওঁ সৃষ্টিকৰ্তা। আমি কলচীয়া পত্ৰটো পাওঁ 1:16। আকৌ কৈছে জীৱন তেওঁতেহে। সৃষ্টিত মানুহক প্ৰাণ বা জীৱন দিয়াৰ সংকেত আমি পাওঁ। ঈশ্বৰে যেতিয়া মানুহক সৃষ্টি কৰিলে, আদমক মাটিৰ পৰা, তেওঁ নিজৰ শ্বাস, নিজৰ প্ৰাণ বায়ু দিলে, তাতে জীৱন্ত হ'ল। সেই জীৱনৰ লগত ইয়াত তুলনা কৰিছে। অৰ্থাৎ ই কেৱল শাৰীৰিক জীৱন নহয়, ই ঈশ্বৰৰ লগত অনন্তকলীয়া সহভাগিতা। যীশু হৈছে জীৱনদায়ী বা জীৱনদায়িনী, দ্য লাইফ গিভাৰ, যি জীৱন দিয়ে। কৈছে মানুহৰ পোহৰ, মানুহৰ শাৰীৰিক, আধ্যাত্মিক, নৈতিক, সামাজিক জীৱনৰ আধাৰ বা মূল হয়। পোহৰ বুলি কৈছে সৃষ্টিৰ কথা সোঁৱৰাই। সৃষ্টিতে আমি পাইছোঁ ঈশ্বৰে তাত পোহৰ হ'ল, আদি পুস্তকত আছে। মানুহক পোহৰিত কৰে পোহৰে, যাতে প্ৰকাশ হ'ব পাৰে, দেখিব পাৰে, জানিব পাৰে। মানুহে পোৱা আধ্যাত্মিক পোহৰ ঈশ্বৰৰ পৰা হয়। আন্ধাৰে পৰাভূত নকৰিলে, গ্ৰীক ভাষাত ব্যৱহাৰ হৈছে এৰিষ্টেন্স বুলি, অৰ্থাৎ তেনেকুৱা এটা কাল বা টেন্স বুজায়, যে কেতিয়াও পৰাভূত কৰিব নোৱাৰিলে। অৰ্থাৎ পোহৰৰ যিটো উত্তমতা বুজোৱা হৈছে। 6-8 পদলৈকে আমি ইয়াত যোহন বাপ্তাইজক, যোহন মানে যোহন সুবাৰ্তা লেখা এই যোহন পাচনি নহয়, যোহন বাপ্তাইজক তেওঁ বাপ্তিস্ম দিছিলে আৰু যীশুখ্ৰীষ্টকো বাপ্তিস্ম দিছিলে। সেইকাৰণে তেওঁ জন দ্য বাপ্তিষ্ট বা যোহন বাপ্তাইজক বুলি কোৱা হয়। ঈশ্বৰে তেওঁ দূত স্বৰূপে যোহনৰ সাক্ষ্য দিবলৈ পঠাইছিল। এই যোহন বাপ্তাইজক হৈছে যীশুৰ সাক্ষ্য দিবলৈ ঈশ্বৰে তেওঁ মেছেঞ্জাৰ বা দূত স্বৰূপে পঠাইছিলে। তাৰপিছত আমি পাইছোঁ স্বৰূপ পোহৰ বা প্ৰকৃত পোহৰ বা আচল পোহৰ জগতলৈ আহিল বুলি কৈছে পৃথিৱীত। তাৰপিছত নিজৰ লোকে গ্ৰহণ নকৰিলে, অৰ্থাৎ ইছৰাইলসকলে সেই পোহৰ দুটাজনক, অৰ্থাৎ যীশুখ্ৰীষ্টক গ্ৰহণ নকৰিলে। কিন্তু যীশুক গ্ৰহণ কৰাসকলক ঈশ্বৰৰ সন্তান হ'বলৈ ঈশ্বৰে ক্ষমতা দিলে। আমি 12 পদত পাইছোঁ 1 অধ্যায়। আৰু এই ক্ষমতা, এই নতুন জন্ম তেজৰ পৰা বা পিতৃ মাতৃৰ সম্বন্ধৰ পৰা স্বাভাৱিক জন্ম নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰা হ'ল বুলি আমি পাইছোঁ। সেই বাক্য মাংস হ'ল, 14 পদত সেই বাক্য মাংস হ'ল, অৰ্থাৎ বাক্য অৱতাৰী হ'ল, অৱতাৰ ৰূপ হ'ল। মাংস বাক্য মানে সম্পূৰ্ণৰূপে মানুহ হ'ল, অৰ্থাৎ অদৃশ্য ঈশ্বৰ দৃশ্যমান ৰূপে প্ৰকাশ পালে মানৱ ৰূপে যীশুখ্ৰীষ্ট। কৈছে আমাৰ মাজত বসতি কৰিলে। বসতি টেণ্ট বুলি কৈছে। হি ডুৱেল্ট ইন এ টেণ্ট। গ্ৰীক ভাষাত ইয়াত কোৱা হৈছে এস্কনোডেন। তাৰ মানে তম্বুত থকা। তম্বু বা টেণ্ট যেনেকৈ স্থায়ী নহয়, মানুহে বা আৰ্মীয়ে কেম্প পাতে, তম্বু তৰে, এটা সময়ত তাত থাকে, আকৌ উঠাই আন ঠাইলৈ যায়, এঠাইৰ পৰা আন ঠাইলৈ নিয়া হয়। অৰ্থাৎ যীশু পৃথিৱীত সোঁশৰীৰে থকাটো সীমিত সময়ৰ বাবে, লিমিটেড পিৰিয়ড, প্ৰায় 33 বছৰ, 33 years তেওঁ মানুহস্বৰূপে বা 33 বছৰ মানুহস্বৰূপে আছিল। পিতৃৰ একমাত্ৰ পুত্ৰ আমি ইয়াত পাইছোঁ। ইয়াত একমাত্ৰ পুত্ৰ,
গ্ৰীক ভাষাত মনোগেনাছ, মনো মিনছ ছিংগুল, গেনাও মানে বিগতন, অৰ্থাৎ জন্ম হোৱা একমাত্ৰ, অৰ্থাৎ পুত্ৰস্বৰূপে পিতৃৰ লগত যে অতুলনীয় সম্বন্ধ, পিতৃ ঈশ্বৰ আৰু পুত্ৰ যীশুখ্ৰীষ্টৰ অতুলনীয় সম্বন্ধ, এই কথা ইয়াত বুজোৱা হৈছে। যীশুৰ বিশ্বাসীসকলক ঈশ্বৰৰ সন্তান হ'বলৈ ঈশ্বৰে ক্ষমতা দিয়ে। আমি 12 পদত পাইছোঁ 1 অধ্যায়। কিন্তু যীশুক সেই ক্ষমতা দিবলগীয়া নহয়, কিয়নো তেওঁ স্বৰূপাৰ্থতেই তেওঁ পুত্ৰ হয়। হি ইজ এছেঞ্চিয়েলি দ্য ছন। গতিকে তেওঁ সুকীয়াকৈ যে তেওঁ বিশ্বাস কৰি ঈশ্বৰৰ পুত্ৰ হ'ব সেইটো নহয়। মানুহেহে বিশ্বাস কৰাসকলে তেওঁ ঈশ্বৰৰ পুত্ৰ বা তুলনীয় পুত্ৰ, এডপ্টেড চাইল্ড বা ছন বুলি কোৱা হয়। কিন্তু যীশুখ্ৰীষ্ট হৈছে তেওঁ স্বৰূপাৰ্থতেই তেওঁ পুত্ৰ। আমি দেখিলোঁ বুলি কয়, আমি দেখিলোঁ, অৰ্থাৎ লেখক বা যোহন হৈছে ইয়াৰ আই উইটনেছ, সাক্ষ্য। 15 পদত যীশুৰ বিষয়ে বন্ধনীত যে বন্ধনীৰ ভিতৰত আছে, এইটো যোহন বাপ্তাইজকৰ সাক্ষ্য, যিজন জন বাপ্তিষ্টৰ কথা আমি পাইছোঁ, তেওঁৰ উইটনেছ। 17 পদত আমি পাইছোঁ পুৰণি আৰু নতুন নিয়মৰ তুলনা কৰা হৈছে। পুৰণি নিয়ম অল্ড টেষ্টামেণ্ট, নতুন নিয়মৰ নিউ টেষ্টামেণ্ট তুলনা কৰিছে। বিধান আৰু অনুগ্ৰহ, মুচি আৰু যীশুৰ মাজত তুলনা। মুচিৰ যোগেদি বিধান, যীশুৰ যোগেদি অনুগ্ৰহ। বিধান দিয়া হ'ল, কিন্তু যীশুখ্ৰীষ্টৰ যোগেদি কি হৈছে? অনুগ্ৰহৰ উপৰি অনুগ্ৰহ পালোঁ। অনুগ্ৰহ হৈছে মানুহে অৰ্জন নকৰা, কৰিবও নোৱাৰা, যি মানুহে আৰ্ণ কৰিব নোৱাৰে, উপাৰ্জন কৰিব নোৱাৰে। আপুনি চাকৰি কৰে, দৰমহা পায়, খেতি কৰে, ফল পায়, শস্য পায়, বিজনেছ কৰে, তাৰ ফল পায়, বা হাজিৰা কৰে, হাজিৰা পায়, সেইটো হৈছে ডিজাৰ্ভ, তেওঁ প্ৰাপ্য বা পোৱাৰ যোগ্য। অনুগ্ৰহটো যিটো আমি একো কৰিয়েই পাব নোৱাৰোঁ, মানুহে পোৱাৰ যোগ্য নহয়, ঈশ্বৰে দিয়া দান বা উপহাৰ। আকৌ কৈছে পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰ, পিতৃ পুত্ৰৰ সম্বন্ধ যে অতি নিবিড়, পিতৃ ঈশ্বৰ পুত্ৰ যীশুখ্ৰীষ্টৰ যিটো সম্বন্ধ, ৰিলেশ্যনশ্বিপ, ইমান নিবিড়, ইমান ঘনিষ্ঠ, সেইকাৰণে পিতৃৰ কোলাত থকা বুলি কৈছে। ইয়াত কোলা যিটো অব্যয়, ইংৰাজীত ইন দ্য বুজম বুলি কৈছে, আৰু গ্ৰীক ভাষাটো এইচ মানে ইনটু, অৰ্থাৎ এই গতিশীল, অৰ্থাৎ ইয়াত ডাইনামিক হয়। পিতৃ পুত্ৰৰ যিটো সম্বন্ধ, অৰ্থাৎ প্ৰাণৱন্ত বা গতিশীল, ডাইনামিক, স্থিতিশীল নহয়, ষ্টেটিক নহয়। এই বাক্যাংশই এইটো বুজাইছে যে পিতৃ ঈশ্বৰ আৰু পুত্ৰ যীশুখ্ৰীষ্টৰ সম্বন্ধ যে অনন্তকলীয়া আৰু অতি ঘনিষ্ঠ, খুব ক্ল'জ আৰু ইউনিক, অতি মৃদু বা প্ৰেমৰ সম্বন্ধ হয়। 18 পদত যিজন পিতৃৰ কোলাত থকা হ'ব লাগে, অসমীয়া বাইবেলত আকৌ পিতৃৰ কোলাত থকা বুলি আছে, যিজন, আমি অৰিজিনেল ভাৰ্চন চাবলৈ গ'লে যিজন পিতৃৰ কোলাত থকা, কিন্তু অসমীয়া বাইবেলত সেইটো দিয়া নাই। ইংৰাজী বাইবেলত কৈছে হু ইজ বুলি কৈছে, হু ইজ ইন দ্য বজম অফ দ্য ফাদাৰ, যিজন পিতৃৰ কোলাত থকা। আৰু গ্ৰীক ভাৰ্চনতো কৈছে যিজন, তাৰ অৰ্থাৎ এই পদটো হ'ব লাগে কোনেও কেতিয়াও ঈশ্বৰক দেখা নাই, কোনেও কেতিয়াও ঈশ্বৰক দেখা নাই। 18 পদটো যিজন পিতৃৰ কোলাত আছে, যিজন বুলি হ'ব লাগে। অসমীয়া বাইবেলত যিজন নাই, যিজন পিতৃৰ কোলাত আছে, একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে। ইয়াত যিজন, হু ইজ ইংৰাজীত, ই হৈছে সময় ৰহিত, অৰ্থাৎ এই সময়ে বান্ধি দিয়া নহয়, অৰ্থাৎ অনন্তকালৰ পৰা আছে,
যিজন বুলি কৈছে, যিজন আছে, অতীতত আছিল, এতিয়াও আছে আৰু সদায় থাকিব, এই গুণটো প্ৰকাশ কৰিছে পিতৃপুত্ৰ অৰ্থাৎ পিতৃ ঈশ্বৰ পুত্ৰ যীশুখ্ৰীষ্টৰ যিটো সম্বন্ধ, ই যে সহজাত, নেচাৰেল আৰু অনন্তকালীন, এইটো এটাৰ্নেল ৰিলেশ্যনশ্বিপ বিটুইন দ্য ফাদাৰ এণ্ড দ্য ছন, পিতৃ আৰু পুত্ৰৰ মাজৰ সম্বন্ধ। যীশু হৈছে ঈশ্বৰ প্ৰকাশ। ঈশ্বৰ কোন হয়, কেনেকুৱা হয়, তেওঁ গুণ কি, এই সকলো যীশুখ্ৰীষ্টত প্ৰকাশ হৈছে, তেওঁৰ জীৱনত, তেওঁৰ কাৰ্যত। অৰ্থাৎ ঈশ্বৰ কোন আৰু তেওঁৰ গুণ কি কি আমি সকলো যীশুখ্ৰীষ্টত পাওঁ, যীশুখ্ৰীষ্টত প্ৰকাশ হৈছে। সেইকাৰণে আমি পিছৰ অধ্যায়ত পাম, তেওঁ এজন শিষ্যই সুধিছিলে ফিলিপে, আপোনাৰ পিতৃকে আমাক দেখুৱাই দিয়ক, পিতৃ পিতৃ বুলি যে কৈ আছে। যীশুৱে কৈছিলে, হেই ফিলিপ, মই তোমালোকৰ লগত ইমান দিন থকাটো তোমালোকে জনা নাইনে? যিজনে মোক দেখিলে মোৰ পিতৃকে দেখিলে। অৰ্থাৎ যীশুক দেখা মানে, যীশুক পোৱা মানে, যীশুক জনা মানে, যীশুক লোৱা মানেই ঈশ্বৰক জনা, ঈশ্বৰক পোৱা, ঈশ্বৰক লোৱা, একেই কথা। এয়া প্ৰকাশ কৰিছে এই শাস্ত্ৰ অংশই। গতিকে আহক, আমি ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই, আৰু যীশুখ্ৰীষ্ট সম্পূৰ্ণৰূপে ঈশ্বৰক প্ৰকাশ কৰিলে তেওঁৰ জীৱনৰ যোগেদি, কাৰ্যৰ যোগেদি, তেওঁৰ চৰিত্ৰৰ যোগেদি, মৃত্যুৰ যোগেদি, পুনৰুত্থানৰ যোগেদি। সেইবিলাক কথা আমি পিছত পাম। অৱশ্যে ঈশ্বৰ কোন, কেনেকুৱা, কি, সম্পূৰ্ণ যীশুখ্ৰীষ্টত প্ৰকাশ হৈছে। সেয়ে যীশুখ্ৰীষ্টই কৈছিল, মই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃ ঈশ্বৰলৈ কোনো নাযায়। 14:6 পদ আমি আলোচনাত পাম। প্ৰভুৱে আপোনাক অনুগ্ৰহ কৰক, আশীৰ্বাদ কৰক, যে যীশুখ্ৰীষ্টক জনা মানে, পোৱা মানে, বিশ্বাস কৰা মানে ঈশ্বৰক পোৱা, ঈশ্বৰক জনা। আৰু উদ্দেশ্য হৈছে অনন্ত জীৱন। তাৰ কাৰণে সঁহাৰি আপোনাৰ আমাৰ একমাত্ৰ গ্ৰহণ কৰা, যীশুক প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা, বিশ্বাস কৰা। ঈশ্বৰে আশীৰ্বাদ কৰক। ধন্যবাদ। Amen.